নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 13 এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ এটা বাংলাদেশীৰ হিচাপ লোৱা হ'ব এটা বাংলাদেশীৰ হিচাপ মই ল'ম অবৈধ অনুপ্ৰৱেশকাৰীক অপেন ধমক প্ৰদান কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অবৈধ বাংলাদেশীক লাষ্ট ৱাৰ্নিং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰতৰ পৰা পলাব লাগিব অবৈধ বাংলাদেশী নাগৰিক এটাও অবৈধ বাংলাদেশীক এৰি দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে মোদীয়ে তালি টোপোলা বান্ধি পলাব লাগিব অবৈধ বাংলাদেশী নাগৰিক এটা বাংলাদেশীৰ হিচাপ লোৱা হ'ব বুলি আনুষ্ঠানিক ঘোষণা প্ৰধানমন্ত্ৰীৰ এইবাৰ ভাৰতত অবৈধ বাংলাদেশীৰ ৰক্ষা নাই পশ্চিমবংগত বিজেপিৰ চৰকাৰ আহিলে নিস্তাৰ নাই অনুপ্ৰৱেশকাৰীৰ এইবাৰ পশ্চিমবংগত বিজেপিৰ চৰকাৰ হ'ব বুলি ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ জনতাই পৰিৱৰ্তন বিচাৰিছে সেয়ে এইবাৰ পশ্চিমবংগত বিজেপিয়ে চৰকাৰ গঠন কৰিব এই হুংকাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ একেটাই ডায়লগ পুনৰবাৰ শুনিবলৈ পোৱা গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত 4 মেত ৰিজাল্ট দিয়াৰ পিছতেই 4 মেৰ পিছৰ পৰা পশ্চিমবংগত আৰম্ভ হ'ব বাংলাদেশীৰ বিৰুদ্ধে অভিযান আৰু এজনো বাংলাদেশীক ৰেহাই দিয়া নহ'ব বুলি সকিয়নি প্ৰদান কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বিধানসভা নিৰ্বাচনত ৰাজ্যৰ অন্যতম হাই প্ৰফাইল সমষ্টিৰূপে পৰিগণিত হৈছিল যোৰহাট বিধানসভা সমষ্টিত যোৰহাটত গৌৰৱ গগৈৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামী ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছত হিতেন্দ্ৰনাথ গোস্বামীৰ দাবী সমষ্টিত পৰাস্ত হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ যোৰহাটত এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ পৰাস্ত হ'ব বুলি মন্তব্য হিতেন্দ্ৰনাথ গোস্বামীৰ আৰু আনফালে কংগ্ৰেছৰ ফালৰ পৰা দাবী কৰা হৈছে যোৰহাটত বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ'ব গৌৰৱ গগৈ আপোনাৰ মতে যোৰহাট সমষ্টিত এইবাৰ কোনগৰাকী প্ৰাৰ্থী জয়ী হ'ব গৌৰৱ গগৈ নে হিতেন্দ্ৰনাথ গোস্বামী কমেণ্ট বক্সৰ জৰিয়তে জনাই দিয়ক অন্য এটা খবৰ অসমীয়া যুৱকক প্ৰসাৰ কৰাক লৈ উত্তপ্ত পৰিস্থিতি উলুবাৰী পেট্ৰল পাম্পত এজেৱাইচিপিৰ প্ৰতিবাদ এজেৱাইচিপিয়ে ঘেৰি ধৰিছে উলুবাৰীৰ পেট্ৰল পাম্পটো ইয়াত গুণ্ডাগিৰি নচলিব বুলি সকিয়নি প্ৰদান কৰা হৈছে এজেৱাইচিপিৰ ফালৰ পৰা এইখন অসম হয় এইখন বিহাৰ নহয় ইয়াত খিলঞ্জীয়াৰ দপদপনি চলিব অসমত থাকিলে অসমীয়া ভাষাত কথা পাতিব লাগিব বিহাৰৰ পৰা আহি অসমত উৎপাত কৰিলে সহ্য কৰা নহ'ব ইয়াত অকল খিলঞ্জীয়াৰ দপদপনি চলিব এইদৰে হুংকাৰ প্ৰদান কৰা হৈছে গুণ্ডাগিৰি কৰিলে এফালৰ পৰা আমি খেদিম হুংকাৰ এজেৱাইচিপিৰ নেতা সুকুমাৰ বৰ্মনৰ আৰু খিলঞ্জীয়া যুৱকক প্ৰসাৰ কৰাৰ পিছতেই গুৱাহাটী মহানগৰীতেই উত্তপ্ত পৰিস্থিতি খিলঞ্জীয়াৰ বিৰুদ্ধে অনা অসমীয়াৰ দাদাগিৰি সহ্য কৰা নহ'ব আমি অনা অসমীয়াৰ পিঠি বহল কৰিবলৈও সাজু আছোঁ উলুবাৰী পেট্ৰল ডিপোত অসমীয়া যুৱকক প্ৰসাৰ কৰা ঘটনাৰ পিছতেই হুংকাৰ কামৰূপ বীৰ লাচিত সেনাৰ সভাপতি দীপজ্যোতি গগৈৰ মুঠতে জাতীয় দল সংগঠন সৰব হৈ পৰিছে আৰু উলুবাৰীৰ এই ঘটনাৰ পিছতেই সামাজিক মাধ্যমত পোষ্ট কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিখাই এইদৰে লিখে আমাক চান্দাজীৱী ডকাইত গুণ্ডা বুলি অভিহিত কৰা সকলে এতিয়া প্ৰশ্ন কৰিছে বীৰ লাচিত সেনা ক'ত বুলি ফেচবুকত বিশেষ পোষ্ট বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিখাৰ গুৱাহাটী মহানগৰীত খিলঞ্জীয়া যুৱকক অনা অসমীয়াই প্ৰসাৰ কৰাৰ পিছতেই বহুতে প্ৰশ্ন কৰিছিল এতিয়া বীৰ লাচিত সেনা ক'ত আছে আৰু এই প্ৰশ্নৰ উত্তৰত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিখাই ফেচবুকত এইদৰে পোষ্ট কৰে পৰৱৰ্তী খবৰ বহিৰাগতক লেকাম লগাওক নহ'লে অসমত নাথাকিব খিলঞ্জীয়াৰ অস্তিত্ব অসমত খিলঞ্জীয়া অসুৰক্ষিত আজিৰ দিনটোত বহিৰাগতৰ আক্ৰমণত কঁপিব ধৰিছে সমগ্ৰ অসম এই বহিৰাগতক অতি সোনকালে লেকাম লগাওক শিৱসাগৰৰ পাছত এতিয়া কাৰ্বি আংলঙতো ভয়ংকৰ ঘটনা নিজৰ মাটিতেই খিলঞ্জীয়াক বহিৰাগতৰ অপমান তাৰ পিছতেই সৰব হৈ পৰিছে জাতীয় দল সংগঠনৰ নেতা গো বেক চাইনা বুলি ক'বলৈ সাহস ক'ত পালে প্ৰশ্ন উত্থাপন কৰা হৈছে অসমতে এতিয়া নাইকিয়া হৈছে নেকি অসমীয়াৰ অস্তিত্ব গুৱাহাটীত অসমীয়া যুৱতীক আক্ৰমণ কাৰ্বি আংলঙতো খিলঞ্জীয়াক অপমান বহিৰাগতৰ লক্ষ্য এতিয়া খিলঞ্জীয়া যুৱক যুৱতী অতি শীঘ্ৰেই এনে কাণ্ড বন্ধ হ'ব লাগে অসমত
এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। বিজেপিৰ বিৰুদ্ধে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নতুন অভিযোগত চাঞ্চল্য। চাহৰ নাম অনবৰতে লৈ থকা বিজেপিয়ে চাহতে মিহলি কৰিব স্লিপিং টেবলেট। ইয়াৰ পাছত পশ্চিমবংগত কৰিব ভোট চুৰি। নিৰ্বাচন সমাপ্ত হোৱাৰ 15 দিনৰ ভিতৰত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ লগতে ৰাজ্যখনৰো বিভাজন ঘটাব ভাৰতীয় জনতা পাৰ্টীয়ে। এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ বিৰুদ্ধে মহা অভিযোগ পুনৰবাৰ উত্থাপন কৰি চৰ্চাত আহি পৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। আন এটা পলিটিকেল ব্ৰেকিং নিউজ। পশ্চিমবংগৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিত মুখ্যম আঘাত। পশ্চিমবংগৰ ৰাজনীতিত মুখ্যম আঘাত বিজেপি ত্যাগ চন্দ্ৰকুমাৰ বসুৰ। বিজেপি বাঙালীৰ বাবে নহয় বুলি কৈ তৃণমূল কংগ্ৰেছত যোগদান কৰিছে চন্দ্ৰকুমাৰ বসুৱে। ইয়াৰ পিছতে এতিয়া ৰাজনৈতিক মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছে। ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। মোৰ কামৰ আধাৰ ভাৰতীয় সংবিধান। ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিছে। কেন্দ্ৰৰ বিজেপি চৰকাৰে এইখন সংবিধানৰ অধীনত শপত গ্ৰহণ কৰিছে। এইখন সংবিধানৰ অধীনত শপত গ্ৰহণ কৰিছে যদিও কাৰ্যক্ষেত্ৰত ইয়াৰ বিৰুদ্ধে গৈ সাম্প্ৰদায়িক ৰাজনীতি কৰি আছে। শৰৎ চন্দ্ৰ বসু আৰু সুভাষ চন্দ্ৰ বসু দুয়ো প্ৰগতিশীল সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ। ইয়াৰ বাবে মই বিজেপি দল ত্যাগ কৰিছোঁ বুলি মন্তব্য চন্দ্ৰকুমাৰ বসুৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ। 140 কোটি ভাৰতীয়ই মোৰ জীৱনৰ প্ৰেৰণা। মই যুঁজিম আপোনালোকৰ বাবে। মোৰ জীৱনৰ প্ৰতিটো পল অনুপল আপোনালোকৰ নামত উচৰ্গা কৰিম। মই জীয়াই থাকিম কেৱল আৰু কেৱল আপোনালোকৰ বাবে। পশ্চিমবংগৰ শিলিগুৰিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি পশ্চিমবংগৰ জনতাৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। যিকোনো প্ৰকাৰে পশ্চিমবংগ দখল কৰিবলৈ আপ্ৰাণ চেষ্টা অব্যাহত আছে ভাৰতীয় জনতা পাৰ্টীৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰজাগড়ৰ লক্ষ্য নেকি এতিয়া কুংকি চৌধুৰী। বাৰে বাৰে আৰক্ষীৰ আলসী হ'বলগীয়া হৈছে মধ্য গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী কুংকি চৌধুৰী। নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগত পাণবজাৰ থানাত হাজিৰ হোৱাৰ পিছতেই প্ৰশ্ন উত্থাপন হৈছে। এই কম বয়সীয়া কুংকি চৌধুৰীক লৈ এতিয়া শংকিত হৈ পৰিছে নেকি ৰজাগড়। চৰকাৰী আক্ৰোশৰ বলি হৈছে মধ্য গুৱাহাটী সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী কুংকি চৌধুৰী। মহানগৰ আৰক্ষীৰ ওচৰত যোৱাকালি পুনৰ হাজিৰ হ'বলগীয়া হ'ল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকী। যিকেইটা অভিযোগৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে বাৰে বাৰে থানালৈ মাতিছে কুংকি চৌধুৰীক, সেইকেইটা অভিযোগ একেবাৰেই মিছা বুলি কৈছে আৰু এই অভিযোগ একেবাৰেই সাধাৰণ। কুংকি চৌধুৰীৰ অধিবক্তাও জনাইছে এই সন্দৰ্ভত। মুঠতে কুংকি চৌধুৰীৰ পিছত যেন এতিয়া লাগি পৰিছে আৰক্ষী। বিজেপি এক প্ৰকাৰ যেন ভয় খাইছে। বিজেপি যেন এক প্ৰকাৰ শংকিত হৈ পৰিছে। মাত্ৰ 27 বছৰীয়া কুংকি চৌধুৰীক লৈ এতিয়া ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে বিজেপিৰ IT চেলসকলেও কুংকি চৌধুৰীৰ বিৰুদ্ধে চলাইছিল ভুৱা অপপ্ৰচাৰ। আৰু আনফালে কুংকি চৌধুৰীৰ মন্তব্য। কুংকি চৌধুৰীলৈ পাণবজাৰ থানাৰ চমন। পাণবজাৰ থানাত উপস্থিত জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ। কুংকি চৌধুৰীক মানসিকভাৱে হাৰাশাস্তি কৰিছে চৰকাৰে। কুংকি চৌধুৰীয়ে অসমতেই এটা ইতিবাচক ধাৰা সৃষ্টি কৰিছে, যাক দেখি থৰসৰি কম্পমান হৈ পৰিছে বিজেপি চৰকাৰ। মুখ্যমন্ত্ৰীয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। এই মন্তব্য জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰৰ। মোৰ বিৰুদ্ধে অনা সকলো অভিযোগ মিছা বুলি ক'লে কুংকি চৌধুৰীয়ে। মই ক্ৰাইম ব্ৰাঞ্চত তৰা গোচৰ আজিলৈ কোনো ব্যৱস্থা কিয় নকৰিলে আৰক্ষীয়ে। ওলটাই আৰক্ষী আৰু চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰিছে কুংকি চৌধুৰীয়ে। বিজেপিৰ IT চেলৰ বিৰুদ্ধে কুংকি চৌধুৰীৰ ভুৱা ভিডিঅ'ক লৈ গোচৰ ৰুজু কৰা হৈছিল, কিন্তু বিজেপিৰ IT চেলৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰিছে কুংকি চৌধুৰীয়ে। কুংকি চৌধুৰীক মাতি জেৰা কৰা আৰক্ষীয়ে বিদ্যালয়ত নিৰ্বাচনী সভা পতা বিজয় গুপ্তাক জেৰা কৰিলেনে প্ৰশ্ন উত্থাপন কৰিছে কুংকি চৌধুৰীৰ অধিবক্তাই। সকলো অসমীয়া মানুহে কুংকিৰ পক্ষত থিয় হ'ব লাগে বুলি ভাবোঁ। কুংকি চৌধুৰীক জেৰাৰ বাবে মতাৰ সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰৰ এই মন্তব্য। কেৱল মাত্ৰ বিৰোধী প্ৰাৰ্থী হোৱাৰ বাবেই কুংকি চৌধুৰীক মাতি নিছে আৰক্ষীয়ে, কিন্তু বিজয় গুপ্তাই নিৰ্বাচনী আচৰণবিধি উলংঘা কৰাৰ পিছতো কিয় আৰক্ষীয়ে মাতা নাই প্ৰশ্ন উত্থাপন কৰিছে অধিবক্তাগৰাকীয়ে। পৰৱৰ্তী খবৰ।
পৱন খেৰাৰ বিৰুদ্ধে অথলে গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ তেলেংগানা উচ্চ ন্যায়ালয়ৰ পৰা আগতীয়া জামিন লৈ আজি দিল্লীৰ ঘৰত বহি আছে AICCৰ মুখপাত্ৰজন অসম আৰক্ষীয়ে পৱন খেৰাৰ চাটুকো ধৰিবলৈ নোৱাৰিলে ইয়া আচলতে মুখ্যমন্ত্ৰীৰ পৰাজয় নে মুখ থেকেচা ইয়াকে লৈ এতিয়া চলিছে ব্যাপক চৰ্চা মুখ্যমন্ত্ৰীয়ে কৈছিল পৱন খেৰা য'তেই নাথাকক কিয় অসম আৰক্ষীয়ে তেওঁক ধৰিবই কিন্তু এতিয়া জামিন লৈ দিল্লীতে বহি আছে পৱন খেৰা এতিয়া মুখ্যমন্ত্ৰী বিফল হৈছে নে মুখ থেকেচা খাইছে ইয়াক লৈ চলিছে চৰ্চা পৰৱৰ্তী খবৰ অসম গণ পৰিষদে এইবাৰৰ নিৰ্বাচনত লাভ কৰিব ডাবল ডিজিট এই মন্তব্য কৰিছে জ্যেষ্ঠ অসম গণ পৰিষদৰ নেতা অতুল বৰা আৰু কেশৱ মহন্তই 16খন আসনত জয়ৰ সম্ভাৱনা দেখিছে মন্ত্ৰী কেশৱ মহন্তই নিৰ্বাচনত বিৰোধীৰ পৰা প্ৰত্যাহ্বানেই নাপালে অসম গণ পৰিষদে বিধানসভাৰ নিৰ্বাচনক লৈ ৰিজাল্টক লৈ মন্তব্য কিমান আসন লাভ কৰিব অসম গণ পৰিষদে প্ৰতিদ্বন্দ্বিতা কৰা 26টা সমষ্টিত ৰাইজৰ সঁহাৰি কিমান লাভ কৰিলে অসম গণ পৰিষদৰ প্ৰাৰ্থীসকলে এই সমগ্ৰ বিষয়ত অগপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ল পৰ্যালোচনা বৈঠক যি বৈঠকত অগপৰ সভাপতি আৰু কাৰ্যকৰী সভাপতিৰ সন্মুখত নিজৰ মত ৰাখিলে অগপৰ প্ৰাৰ্থীসকলে অগপৰ মতে কি হ'ব ফলাফল সেয়াও ক'লে 16খন আসনত অগপ জয়ী হ'ব বুলি দাবী কৰিছে মন্ত্ৰী কেশৱ মহন্তই আৰু আপোনাৰ মতে এইবাৰ অগপই কিমান আসন লাভ কৰিব সেয়া কমেণ্ট বক্সৰ জৰিয়তে জনাই দিয়ক অসম গণ পৰিষদে এইবাৰ 10কৈ বেছি আসন লাভ কৰিব বুলি মন্তব্য কৰিছে অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা অতুল বৰাই ৰিজাল্টৰ পিছতহে পোহৰলৈ আঁকিব কিমান আসন লাভ কৰে অসম গণ পৰিষদে পৰৱৰ্তী খবৰ মল্লিকাৰ্জুন খাৰ্গেলৈ কিৰেণ ৰিজিজুৰ পত্ৰ নাৰী শক্তি বন্দন অধিনিয়মক লৈ পত্ৰ প্ৰেৰণ ঐতিহাসিক বিধেয়কখনত বিৰোধীৰ সহায় বিচাৰি আহ্বান মহিলা সবলীকৰণৰ লক্ষ্যৰে বিচাৰিলে পূৰ্ণ সহযোগিতা সংসদত সুকলমে আইনখন গৃহীত কৰাৰ আহ্বান কিৰণ ৰিজিজুৰ আৰু কিৰণ ৰিজিজুৱে এইবাৰ কংগ্ৰেছৰ নেতা মল্লিকাৰ্জুন খাৰ্গেলৈ পত্ৰ প্ৰেৰণ কৰিছে পৰৱৰ্তী খবৰ অসমত শেহতীয়াকৈ যিসমূহ ঘটনা ঘটি আছে সেই শেহতীয়া ঘটনাসমূহক লৈ সামাজিক মাধ্যমত বিশেষ পোষ্ট শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত শেহতীয়াকৈ ভাইৰেল হোৱা কেইটামান ঘটনাই প্ৰতিগৰাকী সচেতন অসমীয়াক চিন্তিত কৰি তুলিছে ফাঁচী বজাৰৰ দৰে ব্যস্ত ঠাইত এগৰাকী অসমীয়া ছোৱালীৰ ওপৰত দিন দুপৰতেই হোৱা মুকলি আক্ৰমণেই হওক বা পল্টন বজাৰত তেল ডিপুত থলুৱা লোকক কৰা দুৰ্ব্যৱহাৰ অথবা ফটাশিল আমবাৰী ঘটনাটোৱেই হওক এই সকলোবোৰ এক ভয়ংকৰ ভৱিষ্যতৰ ইংগিত দিছে যি সময়ত সনাতনী সভ্যতা আৰু খিলঞ্জীয়াৰ সুৰক্ষাৰ দম্ভালি মাৰি নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ চেষ্টা কৰি ৰাখিছে বিজেপিয়ে সেই একেইটা সময়তে আমাৰ আপোন ভেটিতেই অসমীয়া মানুহ সুৰক্ষিত হৈ থকা নাই ভুল শুদ্ধৰ বিচাৰ আইনেই কৰিব সেইটো নিশ্চিত কিন্তু যোৱা দুটা দিনত যি ধৰণৰ একাংশ অনা অসমীয়া লোকে থলুৱা লোকৰ ওপৰত চলোৱা আক্ৰমণৰ ভিডিঅ'বোৰ পোহৰলৈ আহি আছে সেইবোৰ এক চৰম অনিশ্চয়তা কঢ়িয়াই আনিছে কাৰ সাহসত এই এছাম লোকে অসমৰ মাটিত অসমীয়াক আক্ৰমণ কৰাৰ দুঃসাহস কৰিছে মধ্য গুৱাহাটী সমষ্টিত অসমীয়া অনা অসমীয়া প্ৰাৰ্থিত্ব কেন্দ্ৰিক বিতৰ্কক লৈ যিগৰাকী মুখ্যমন্ত্ৰী খং উঠিছিল তেওঁৰ বৰ্তমানৰ ৰহস্যজনক নীৰৱতাই বহু কথাই কৈ গৈছে নিজৰ ৰাজ্যত নিজৰ মানুহৰ ওপৰত হোৱা এনে মুকলি উপদ্ৰৱ কিমান দিনলৈ সহি থাকিব লাগিব প্ৰশাসনৰ এনে উদাসীনতাই কেৱল আমাৰ সুৰক্ষাকেই নহয় আমাৰ অস্তিত্বকো আজি প্ৰশ্নমুখলৈ ঠেলি দিছে এইদৰে শেহতীয়াকৈ গুৱাহাটী মহানগৰীত যিসমূহ ঘটনা ঘটিল সেই ঘটনা সন্দৰ্ভত সামাজিক মাধ্যমত পোষ্ট কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে পৰৱৰ্তী খবৰ 14 এপ্ৰিলত বিহাৰত কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা নীতিশ কুমাৰে পদত্যাগ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে 15 এপ্ৰিলতে বিহাৰত নতুন মুখ্যমন্ত্ৰী নিযুক্তি হোৱাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈছে নীতিশ কুমাৰৰ চৰকাৰৰ ভৱিষ্যতক লৈ ৰাজনৈতিক মহলত এতিয়া চলিছে নতুন অংক কেবিনেট বৈঠকৰ পাছতেই স্পষ্ট হ'ব পাৰে ৰাজ্যখনৰ নতুন ৰাজনৈতিক দিশ ইতিমধ্যেই ৰাজ্যসভাৰ সাংসদ হিচাপে শপত লৈছে নীতিশ কুমাৰে 14 এপ্ৰিল তাৰিখে আনুষ্ঠানিকভাৱে বিহাৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বৰ্তমানৰ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। হৰমুজ জলদ্বীপ বন্ধ কৰিব আমেৰিকাই, ডাঙৰ ঘোষণা কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। হৰমুজ জলদ্বীপ বন্ধ কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰই, ডাঙৰ ঘোষণা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। কোনো ৰাষ্ট্ৰৰ জাহাজ অহা যোৱা কৰিব নোৱাৰিব এই ৰাস্তাৰে, সকলো ৰাষ্ট্ৰৰ জাহাজ নিষিদ্ধ হ'ব হৰমুজ জলদ্বীপত। ইৰাণৰে বৈঠক অমীমাংসিত হোৱাৰ পিছতেই সিদ্ধান্ত আমেৰিকাৰ। ষ্টেট অফ হৰমুজত জাহাজৰ চলাচল নিষিদ্ধ কৰাৰ সিদ্ধান্ত আমেৰিকাৰ। ইৰাণেৰে পুনৰ সংঘাত বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আমেৰিকাৰ। এই সিদ্ধান্তৰ পিছতেই উত্তেজনা বৃদ্ধি হৰমুজ জলদ্বীপত। ইৰাণক টোল দিয়া প্ৰতিখন জাহাজত থাকিব তীক্ষ্ণ নজৰ। ষ্টেট অফ হৰমুজত জাহাজৰ চলাচল নিষিদ্ধ ঘোষণা কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। পৰৱৰ্তী খবৰ, বিজেপিক ভোট নিদিলে এইবাৰ ভাবুকি, এক বিশেষ অডিঅ' কল ভাইৰেল। ভোট গ্ৰহণ শেষ হোৱাৰ পাছতেই বিজেপিৰ কৰ্মীৰ ভাবুকি মহিলাক। বিজেপিক ভোট নিদিলে চৰকাৰী আঁচনিৰ পৰা নাম কৰ্তনৰ ভাবুকি প্ৰদান। নগাঁৱৰ ৰাইডঙিয়াত বিধৱা মহিলাক ফোনযোগে ভাবুকি বিজেপি কৰ্মীগৰাকীৰ। কংগ্ৰেছৰ পুলিং এজেণ্ট হোৱা বাবেই মহিলাগৰাকীৰ আঁচনি কৰ্তনৰ ভাবুকি। অৰুণোদয়, মহিলা উদ্যমিতা আদি আঁচনিৰ পৰা নাম কৰ্তনৰ ভাবুকি প্ৰদান কৰিছে যুৱকজনে। ভোটগ্ৰহণ শেষ হোৱাৰ পাছতেই বিজেপিৰ কৰ্মীৰ ভাবুকি এই মহিলাক। ইতিমধ্যেই বিশেষ অডিঅ' ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। তাৰ পিছতেই পুনৰ বিতৰ্ক বিজেপিৰ নেতাক লৈ। অন্য এটা খবৰ, 2 কোটি টকাৰ ক্ষতি, 5 মহলীয়া মাদ্ৰাছাত দপদপাই লাগিল জুই। এইবাৰ মাদ্ৰাছাত জুইৰ সূত্ৰপাত, দেশ কঁপাই যোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। 5 মহলীয়া মাদ্ৰাছাত জুইৰ সূত্ৰপাত, সম্পূৰ্ণৰূপে ধ্বংস মাদ্ৰাছাৰ অট্টালিকাটোৰ 2টা মহলা। হাদৰপুৰৰ দাৰুল উলুমত দপদপাই লাগিল অগ্নিকাণ্ড। জামিয়া আৰাবিয়া আশ্ৰাফুল উলুমত এই অগ্নিকাণ্ডৰ ঘটনা। শুক্ৰবৰীয়া নামাজৰ পাছতেই জুই লাগিছিল মাদ্ৰাছাত। 3গৰাকী আঘাতপ্ৰাপ্ত যদিও অন্যান্য বহু লোক হতাহতি হোৱাৰ খবৰ। ইলেক্ট্ৰনিক শ্বৰ্ট চাৰ্কিটৰ ফলত ঘটিল এই অগ্নিকাণ্ড। জুই লগাৰ সময়ত 280 জন শিক্ষাৰ্থী আছিল মাদ্ৰাছাখনত। আল্লাহৰ কৃপাত ছাত্ৰকেইজন সেই সময়ত অট্টালিকাৰ ভিতৰত নাছিল। জম্মু কাশ্মীৰৰ শ্ৰীনগৰত এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। সমগ্ৰ দেশ কঁপাই গৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাই। অন্য এটা খবৰ, মুচি দিয়া হ'ল মিয়াৰ নাম, মিয়াপুৰ হ'লগৈ ৰবীন্দ্ৰ নগৰ। যোগী আদিত্যনাথৰ এই আনুষ্ঠানিক ঘোষণা। মুচি দিয়া হ'ল মিয়াৰ নাম, পুনৰবাৰ সলনি কৰা হৈছে নাম। মিয়াপুৰৰ নাম সলনি কৰিলে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে। মিয়াপুৰৰ নাম সলনি কৰি নাম দিয়া হ'ল ৰবীন্দ্ৰ নগৰ। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কৰিলে ডাঙৰ ঘোষণা। য'ত এজনো মুছলমান নাই তাৰ নাম মিয়াপুৰ হ'ব নোৱাৰে, এইদৰে মিয়াপুৰৰ নাম সলনি কৰি মন্তব্য কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। পৰৱৰ্তী খবৰ, কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ ওপৰত অঘটন। মহানগৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সেতুত ভয়ংকৰ অঘটন সংঘটিত হৈছে। দলঙৰ ওপৰৰ পৰা পৰি এজন শ্ৰমিকৰ কৰুণ মৃত্যুৰ খবৰ আমি লাভ কৰিছোঁ। ৰবিয়াল আলী নামৰ এজন শ্ৰমিকৰ শোকাবহ মৃত্যুৰ খবৰ পোৱা গৈছে। মৃত শ্ৰমিকজন আছিল কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ এজন শ্ৰমিক। পৰৱৰ্তী খবৰ, বিজেপিৰ 3 লাইন হুইপ জাৰি। 16ৰ পৰা 18 এপ্ৰিললৈ সংসদত উপস্থিত থাকিব লাগিব বিজেপিৰ সকলো সাংসদ। মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত আলোচনাৰ বাবে সংসদৰ 3দিনীয়া বিশেষ অধিৱেশন 16 এপ্ৰিল তাৰিখৰ পৰা আৰম্ভ হ'ব। 16 এপ্ৰিল তাৰিখৰ পৰা 18 এপ্ৰিল তাৰিখলৈ চলিব কাৰ্যসূচী। আৰু এই 16 এপ্ৰিল তাৰিখৰ পৰা 18 এপ্ৰিললৈকে সংসদত উপস্থিত থাকিব লাগিব ভাৰতীয় জনতা পাৰ্টিৰ আটাইকেইগৰাকী MP। ইতিমধ্যেই ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা বিজেপিৰ MP সকললৈ এই বিশেষ নটিচ জাৰি কৰা হৈছে, বাধ্যতামূলক কৰা হৈছে MP সকল উপস্থিত থকাত। পৰৱৰ্তী খবৰ, ৰঙালী বিহুৰ প্ৰাকখনত বতৰক লৈ এটা ডাঙৰ আপডেট আহি পৰিছে। বতৰক লৈ ৰাজ্যত এতিয়া ভয়ংকৰ পৰিস্থিতি। বিহুৰ পূৰ্বে বতৰক লৈ এলাৰ্ট। হঠাৎ অহা বৰদৈ চিলাই তছনছ কৰিলে ভিন্ন প্ৰান্ত। ৰাজপথত উভালি পৰিল প্ৰকাণ্ড গছ। ব্যাহত যাতায়াত, বিচ্ছিন্ন বিদ্যুতৰ যোগান। বিদ্যুতৰ খুঁটা উভালি পৰিবাহী তাঁৰ ছিঙি পৰে।
যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে। বিহুৰ পূৰ্বে পুনৰবাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে। কাছাৰতো প্ৰচণ্ড ধুমুহাৰ ফলত ব্যাপক ক্ষতিসাধন হোৱাৰ খবৰ আমি লাভ কৰিছোঁ। কালাইন কাটিগড়াসহ বিভিন্ন প্ৰান্তত ধুমুহা আৰু বৰষুণ আৰু বিহুৰ পূৰ্বে বতৰে বিধি পতালি দিব পাৰে। সেয়েহে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সমগ্ৰ ৰাজ্যবাসীলৈ বতৰক লৈ এলাৰ্ট জাৰি কৰা হৈছে। সকলোকে সাৱধান আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। সময়তে খালী হৈ পৰিব পাৰে আপোনাৰ একাউণ্ট। ভুলতো এইকেইটা নম্বৰৰ পৰা ফোন আহিলে ৰিচিভ নকৰিব। মেছেজ আহিলেও আপুনি লিংকত ক্লিক নকৰিব। আপোনাৰ এটা ক্লিকতেই আপোনাৰ একাউণ্ট জিৰ' হৈ যাব পাৰে। অত্যন্ত এটা জৰুৰী খবৰ। সকলোৱে সাৱধান হ'বৰ সময় হ'ল, কিয়নো চাইবাৰ ক্ৰাইম এতিয়া দিনক দিনে বৃদ্ধি পাইছে। বিহুৰ সময়তেই খালী হৈ পৰিব পাৰে আপোনাৰ বেংকৰ একাউণ্ট। ভুলতো এইকেইটা নম্বৰৰ পৰা ফোন আহিলে আপুনি কেতিয়াও ৰিচিভ নকৰিব। মেছেজ আহিলেও নুখুলিব লিংকত কোনো কাৰণতে আপোনালোকে ক্লিক নকৰিব। কোনো কাৰণতে USSD কোড 216167 ডাইল নকৰিব। কোনো সামগ্ৰী ডেলিভাৰী দিয়াৰ নামতো আপোনালৈ আহিব পাৰে মেছেজ। কুৰিয়াৰ অথবা অনলাইন শ্বপিং ছাইটৰ পৰা আহিব পাৰে এই লিংক। ভুলতো এনে লিংকত আপুনি কেতিয়াও ক্লিক নকৰিব। এটা ক্লিকতেই আপোনাৰ সকলো হেৰুৱাই যাব। অসম আৰক্ষীয়ে এই সন্দৰ্ভত মুকলি কৰিছে হেল্পলাইন নম্বৰ। চাইবাৰ অপৰাধ বলি হ'লেই ডাইল কৰক 1930 নম্বৰত। অসম আৰক্ষীয়ে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। স্কেম এলাৰ্ট, সকলো সাৱধান হৈ থাকক। কাৰোৰ সৈতে OTPও শ্বেয়াৰ নকৰিব। আন এটা গুৰুত্বপূৰ্ণ খবৰ, 7 যাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা। ট্ৰেভেলাৰ ছুইফ্টৰ মাজত মুখামুখি সংঘৰ্ষৰ ঘটনা। ৰাজ্যৰ কেইবাটাও প্ৰান্তত আজিৰ দিনটোত কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈছে। বন্ধৰ দিনটোত ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ। 7 গৰাকী যাত্ৰীৰ সৈতে ভয়াৱহ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। যাত্ৰীবাহী ট্ৰেভেলাৰৰ আৰু ছুইফ্টৰ মাজত প্ৰচণ্ড সংঘৰ্ষ। ৰাঙলী হ'ল গোলকগঞ্জ বাইপাছৰ ৰাজপথত এই ঘটনা। ছাগলীয়াৰ পৰা ধুবুৰী অভিমুখে ট্ৰেভেলাৰৰ দুৰ্ঘটনা পতিত। আহত 7 গৰাকী ক্ৰমে সুমা দাস, ছায়া মহন্ত, মমিজুল হক, উমাজনী মহন্ত, ফিৰাজুল আলী, ৰেজিয়া বিবি, খালেজা বিবি।